হয়তো মাৰ জীৱনকাল সিমানেই আছিল। যি আমাৰ মাজত নাই, তাৰ বাবে আমি ইজনে আনজনক দোষাৰোপ কৰি কি পাম কওকচোন? বিচনাত শুই থাকিলে গাটোহে বেছি বেয়া হ'ব। খোৱা। তুমি ভাবিছানে কাজল বা ইমান দিনে ঘৰলৈ কিয় যোৱা নাই? মানে কাজল বাই আচলতে ভিন্দৰ লগত কাজিয়া কৰিহে ইয়ালৈ আহিছে। আমাৰ নাতিনীজনীও চাগে এনেকুৱাই হৈছেগৈ। মৰম লগা নে দেউতাকৰ দৰে খঙাল নে তোমাৰ দৰে স্বাভিমানী? আপুনি ঘৰলৈ উভতি যাওক। তোমাৰ কথাবোৰ একেবাৰে নমামীৰ নিচিনা। বৃন্দা, কি হ'ল বৃন্দা? বৃন্দা, সদায় হাঁহি মুখে থকা ছোৱালীজনীৰ হঠাৎ আজি কি হ'ল? মালৈ মনত পৰিছে। মা জীয়াই থাকিলে হয়তো আজি মোৰ জীৱনটো বেলেগ হ'লহেঁতেন। তোমাৰ মা নিশ্চয় ভাল মানুহ আছিল, সংস্কাৰী আছিল। সেইকাৰণে তুমিও এনেকুৱা হ'লা। কথাতে কয় নহয়, মাক চাইহে জীয়েক হয়। তুমিও মাৰ দৰেই হৈছা। ককাৰ মুখত মাৰ কথা বহুত শুনিছোঁ। নাজানো মই মাৰ নিচিনা হ'ব পাৰিছোঁ নে নাই, কিন্তু চেষ্টা কৰি যাম মাৰ আদৰ্শবোৰ জীয়াই ৰাখিবলৈ। দুখ নকৰিবা, তোমাৰ মা য'তেই আছে আজি নিশ্চয় তোমাৰ কথাখিনি শুনি গৌৰৱ অনুভৱ কৰিছে। এতিয়ালৈ মই এনেকুৱা একো কাম কৰা নাই আইতা, য'ত মায়ে মোক লৈ গৌৰৱ বোধ কৰিব। কিন্তু অতি সোনকালে মই এই কাম কৰিম। নাম কি? ৰেখা। ঘৰ ক'ত? ওচৰতে, 10 মিনিট লাগে আহিবলৈ। আচ্ছা, এইবোৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে ন? দাদা আপুনি চিন্তাই নকৰিব। ভাত ৰন্ধাৰ পৰা বাচন ধোৱা, কাপোৰ ধোৱাৰ পৰা ঘৰ মোচা, সকলো কামতেই মই এক্সপাৰ্ট। ভাত ৰান্ধিব নালাগে। ভাত ৰান্ধিবৰ বাবে এজনী আছেই, আৰু মাক চোৱা চিতা কৰাৰ বাবেও এজনী আছে। তুমি মাত্ৰ বাকী কামখিনি কৰিলেই হ'ল। এক্সট্ৰাকৈ 2জন মানুহ কিয় ৰাখিব লাগে? মই সকলো মেনেজ কৰিম। আৰু এনে 2জন মানুহক চেলেৰি দি কিয় ৰাখিব লাগে? আচ্ছা, ঠিক আছে। কাইলৈৰ পৰা আহি যাবা। মই যি দায়িত্ব দিওঁ সেয়াই কৰিব লাগিব। কথা কম, কাম বেছি। আৰু কামত পাল মাৰিলে নহ'ব। সদায় টাইমত আহিব লাগিব, টাইমত যাব লাগিব। কোনো বাহানা নচলিব। আৰু এইখিনি কথা মানি নচলিলে কামৰ পৰা বাহিৰ কৰি দিম। হ'ব দে দাদা, আহিছোঁ। খুৰা, আজি দুপৰীয়া সাজত কি খাব কওক? মোৰ কথা বাদ দিয়াহে। বৃন্দাক লৈহে চিন্তা হৈ আছে। কিয়? কিয় মানে? কি কৰি আছে তাই এইবোৰ? আনৰ ঘৰত কাম কৰা ছোৱালী হৈ থাকিবলৈ গৈছে। নিজৰ ষ্টেণ্ডাৰ্ডৰ কথাটোতো ভাবিব লাগে। কোনো কথাই নুশুনে তাই মোৰ। যি কৰিম বুলি ভাবে কৰিবই। খুৰা, তাই আনৰ ঘৰলৈ যোৱা নাই নহয়। সেইখন তাইৰ নিজৰে ঘৰ। হ'লেও দিয়াচোন, তাই এইবোৰ কাম কৰিব নালাগে নহয়। পঢ়া শুনা কৰা ছোৱালী।
নমামীও শিক্ষিতা ছোৱালী আছিল খুৰা। ঘৰুৱা কাম বন কৰিলে মানুহৰ মৰ্যাদা হানি নহয়, বৰং স্বাৱলম্বীহে হয়। এই শিক্ষাটো চাগে নমামীক আপুনিহে দিছিল। এতিয়া কিয় আপোনাৰ দৃষ্টিভংগী সলনি হ'ল? আৰু খুৰা, বৃন্দাও নমামীৰে ছোৱালী। দায়িত্ববোধ, মানুহৰ প্ৰতি মৰম তাইৰ তেজত আছে। সেইটোৱেইটো মোৰ চিন্তা। মই বিচৰা নাছিলোঁ মোৰ নাতিনীজনীও মোৰ ছোৱালীৰ দৰে হওক। আনৰ কথা ভাবিব লাগে সঁচা, কিন্তু নিজৰ কথাটো পাহৰিব নালাগে। বৃন্দা, দিনটো আজি কেনেকুৱা গ'ল? ভালেই। পিছে দেউতাহে অলপ একা চেকা, যি কৰিলেও সন্তুষ্টই নহয়। পিছে এইফালৰ খবৰ কেনে? এইফালৰ খবৰ ভালেই। দিনটো চিন্তাতে ইফাল ইফাল অহা যোৱা কৰি ঘৰৰ ভিতৰতে 2 কিলোমিটাৰমান খোজকাঢ়িলে চাগে। ভালেই হৈছে দিয়ক, এক্সাৰচাইজ হৈছে। পিছে ককা এতিয়া ক'ত? এক্সাৰচাইজ কৰি কৰি ভাগৰ লাগিছে, শুইছে চাগে। এই সুযোগতে আপোনাক কথাটো কওঁ। নিজৰ ঘৰখনতে অচিনাকি হৈ থকাটো মোৰ বাবে লাহে লাহে কঠিন হৈ পৰিছে। সময় যিহেতু মোৰ হাতত কম, ভাবিছোঁ আৰু পলম নকৰোঁ। কালিলৈ সকলোবোৰ কথা খোলাখুলিকৈ কৈয়ে দিওঁ। অধৈৰ্য হৈ পৰিছোঁ দেউতাক এবাৰ দেউতা বুলি মাতিবলৈ। তুমি যি ভাল দেখা, কেৱল চাবা তোমাৰ এই সিদ্ধান্তত তোমাৰ ককাই যাতে মনত আঘাত নাপায়। আপুনি কি ভাবিছে ককাই মোক নিজৰ ঘৰখনৰ পৰা দূৰত ৰাখি সুখত আছে? ককায়ো বহুত কষ্ট পায়। ককা আৰু মোৰ মাজত পাৰ্থক্য এইটোৱে যে ককাই মানুহবোৰক ক্ষমা কৰি দিব পৰা নাই, আৰু মই পাৰিছোঁ। কাৰণ ককাই দেখা নাই তেওঁলোক কিমান অনুতপ্ত, অনুভৱ কৰিব বিচৰা নাই। যিদৰে ককাই নিজৰ জীয়েকক হেৰুৱাইছে, সেইদৰে মোৰ দেউতাই নিজৰ পত্নীক হেৰুৱাইছে। আৰু ককা আইতাই তেওঁলোকৰ বোৱাৰীক। কিমান আৰু আপোনবোৰৰ পৰা দূৰত থাকিম? ককাই বুজিব লাগিব। মই তেওঁক বুজাম। ঘৰ অহাই নাই দেখোন। তাক ইমান ফোন কৰি আছোঁ, ফোনটো সি ধৰা নাই। কিবা কামত বিজি আছে চাগে। ইমান বিজি নে যে মাকৰ ফোনটো ধৰিবলৈও তাৰ সময় নাই। মাহী, তুমি শুৱা এতিয়া। কি হৈছে মোৰ? আঘাত পাইছোঁ মই। সিয়াত দুখ দিছে সিহঁতে মোক। তুমি নিচাত আছা, এতিয়া ঘৰলৈ যোৱা। নাই, নাযাওঁ মই। গোটেই মনৰ কথাবোৰ আজি কৈহে যাম। বিষ্ণু খুৰা আৰু মোৰ ছোৱালী ইয়াতে আছে ন? তই আহিলি? অঁ ককা, এই ইমান পলম কৰিলি যে? ঐ কোন আছ ওলাই আহ। ঘৰত কোন আছ ওলাই আহ। আছো। কিমান আৰু মোক মিছা মাতিবি তহঁতে? ইমান ৰাতিখন কোনে চিঞৰিছে? এই বিভানৰ মাত যেন লাগিছে। আপোনালোকে ইয়াতে থাকক, মই কথা পাতি আহি আছোঁ। বিবু ক'ত? ঘৰ অহাই নাই দেখোন। তাক ইমান ফোন কৰি আছোঁ, ফোনটো সি ধৰা নাই। কিবা কামত বিজি আছে চাগে। ইমান বিজি নে যে মাকৰ ফোনটো ধৰিবলৈও তাৰ সময় নাই। মাহী, তুমি শুৱা এতিয়া। নুশু মই। কথা আছে মোৰ বিবুৰ লগত।
ডক্টৰে তোমাক সোনকালে শুবলৈ দিছে মাহী। এদিন সময়মতে নুশুলে একো নহয়। মোৰ দৰকাৰী কথা আছে তাৰ লগত। কাইলৈ গ'লে নহয়নে তোমাৰ কথাটো? নহয়, মই আজিয়ে ক'ব লাগিব তাক। কি ইমান ডাঙৰ কথাটো আছেনো যে আজি নক'লে পৃথিৱীখনেই ধ্বংস হৈ যাব? মই বিদেশলৈ যাম। ফুৰিবলৈ মোকলৈ যাবানে? ফুৰিবলৈ নাযাওঁ, মই নাতিনীজনীৰ ওচৰলৈ যাম। তাই য'তেই আছে তালৈ গৈ হ'লেও মই লগ কৰিম। এখেতকো কৈছিলোঁ মই কথাটো, গুৰুত্বই নিদিলে। মই জানো বিবুৱে মোৰ কথা ৰাখিব, মোক লৈ যাব তাইৰ ওচৰলৈ। সকলো গম পাইছোঁ মই। ওলাই আহ। বিভান, কি হৈছে তোমাৰ? কি হৈছে মোৰ? আঘাত পাইছোঁ মই। সিয়াত দুখ দিছে সিহঁতে মোক। তুমি নিচাত আছা, এতিয়া ঘৰলৈ যোৱা। নাই, নাযাওঁ মই। গোটেই মনৰ কথাবোৰ আজি কৈহে যাম। বিষ্ণু খুৰা আৰু মোৰ ছোৱালী ইয়াতে আছে ন? বাসু, তুমি মিছা মাতিছিলা ন? তেওঁলোক বিদেশলৈ যোৱা নাই ন? ইয়াতে লুকাই আছে সিহঁত। বিভান, তোমাৰ ভুল হৈছে, তুমি ঘৰলৈ যোৱা। একো হোৱা নাই মোৰ। মই নিজ চকুৰে দেখিছোঁ বিষ্ণু খুৰা আৰু তপন খুৰাক। বাৰু মানি ললো বিষ্ণু খুৰাই মোক বেয়া পায়, কিন্তু মোৰ ছোৱালীজনী তাই বাৰু এবাৰো মন নাযায়নে দেউতাকক চাবলৈ? তাই ঘৰখন চাবলৈ? ইমান কঠোৰ নে তাইৰ হৃদয়খন? আজি 100 বছৰে তাই এবাৰো চাবলৈ মন নগ'ল? ভাবি ললো তাই আমাক সৰুৰ পৰাই অপৰাধী বুলি ভাবে, ঘিণ কৰে আমাক। তথাপি তাইৰ দেউতাকটো জীয়াই আছে। ভালেই হওক বেয়াই হওক, এবাৰতো দেউতাকক বিচাৰি আহিব পাৰে তাই। তোমাৰ গাটো বেয়া নহয়, মই কৰি দিছোঁ। নালাগে নালাগে নালাগে, মই পাৰিম, মই চব ঠিক কৰিম। মই জানো বুজিছ, আজি ৰাতি যদি বিবুক কওঁ, বিবুৱে কাইলৈ সকলো ঠিক কৰি দিব। কাইলৈ মই ফ্লাইটত উঠিম আৰু পৰহিলৈ মই মোৰ নাতিনীজনীক লগ পামেই। দেখিলি দেখিলি তোৰ বাপেৰৰ আচল ৰূপ। এনেদৰে সি নমামিকো খং কৰি আছিল, শান্তি দিয়া নাছিল তাইক। মদ খাই চিঞৰি আছে। ভালেই হওক বেয়াই হওক, এবাৰতো দেউতাকক বিচাৰি আহিব পাৰে তাই। বিভান, অভদ্ৰামি নকৰিবা, যোৱা ঘৰলৈ। নাই, মোক ক'বলৈ দিয়া। যদি সিহঁতে শুনি আছে শুনক। আজি 100 বছৰে আমি তাইক পাগলৰ নিচিনা বিচাৰি ফুৰিছো। তাই আইতাকজনীও তাইক নাতিনী নাতিনী বুলি এতিয়া মৰিবলৈ ওলাইছে। ইমান ডাঙৰ অপৰাধ কৰিছেনে যে মৃত্যুৰ আগমুহূৰ্তটো এবাৰ দেখা দিব নোৱাৰে।
কিন্তু এতিয়া আৰু আমাক তাইৰ কোনো প্ৰয়োজন নাই। যদি আমি নোহোৱাকৈ তাই ইমান বছৰে জীয়াই থাকিব পাৰিছে, আমিও পাৰিম। ভাবি ল'ম যে মোৰ কোনো ছোৱালী নাই। কৈ দিবা সিহঁতক। মাহী, এই ৰাতিখন কি কৰি আছা তুমি? নাতিনীজনীৰ ওচৰলৈ যাব লাগিব যে, কাপোৰ কানিবোৰ ঠিক কৰি লৈছোঁ ৰ। তোমাৰ গাটো বেয়া নহয়? মই কৰি দিছোঁ। নালাগে নালাগে নালাগে, মই পাৰিম। মই চব ঠিক কৰিম। মই জানো বুজিছ, আজি ৰাতি যদি বিবুক কওঁ, বিবুৱে কাইলৈ সকলো ঠিক কৰি দিব। কাইলৈ মই ফ্লাইটত উঠিম আৰু পৰহিলৈ মই মোৰ নাতিনীজনীক লগ পামেই। দেখিলি দেখিলি তোৰ বাপেৰৰ আচল ৰূপ। এনেদৰে সি নমামিকো খং কৰি আছিল, শান্তি দিয়া নাছিল তাইক। মদ খাই চিঞৰি আছে। যিকণ সন্মান আছিল সেইকণো শেষ কৰিলে। নাকান্দিবা বৃন্দা, বিভানৰ কথাবোৰত ধৰি নাথাকিবা। সি বহুত খঙত আছিল। মই সেইকাৰণে কান্দা নাই খুৰা। দেউতাই কিমান কষ্টত কথাখিনি ক'ব লগা হৈছে, তাকে ভাবিহে মোৰ দুখ লাগিছে। মৰমে আজীৱন বিচাৰে, আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰ ইমান